মই মোৰ মাতৃ ৰূপম কুৰ্মী ডাঙৰীয়ানী ৰাজনীতিত আছিল, তিনিবাৰকৈ বিধায়িকা মন্ত্ৰী। মাতৃৰ গৰ্ভত জন্ম হোৱা এজন সন্তান হিচাপে মই কংগ্ৰেছৰ গৰ্ভত জন্ম হৈছিলোঁ আৰু সৰুৰ পৰাই কংগ্ৰেছৰ পতাকা লৈ আজিৰ তাৰিখলৈকে নিষ্ঠাবান এজন কংগ্ৰেছ কৰ্মী হিচাপে পোষ্টাৰ বেনাৰ লগোৱাৰ পৰা আদি কৰি কংগ্ৰেছৰ সভাত চাহ বিতৰণ কৰাৰ পৰা আদি কৰি বহু সময়ত কংগ্ৰেছৰ সমষ্টিতে হওক, পিছলৈকে মোৰ মাতৃৰ যেতিয়া মন্ত্ৰী আছিল, অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি দলৰ কিঞ্চিত এটা সময়ত ছাত্ৰ যি আমাৰ সন্থা NSY এজন কৰ্মী হিচাপে কাম কৰিছিলোঁ, পিছত যুৱ কংগ্ৰেছৰ এজন কৰ্মী হিচাপে, পিছলৈ গৈ পেলাই ব্লকত, পিছলৈ গৈ জিলা কংগ্ৰেছত আৰু শেহতীয়াকৈ সক্ৰিয় ৰাজনীতিত মইনুৰ সমষ্টিৰ পৰা চাৰিবাৰ নিৰ্বাচিত হৈছিলোঁ। মইনুৰ সমষ্টিৰ ৰাইজকলৈ আজি খুব মনত পৰিছে। মইনুৰ সমষ্টিৰ ৰাইজক বহুত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। এই অভাজনক আপোনালোকে নিজৰ সন্তান দৰে, নিজৰ ভতিজা ভাগিন দৰে, নিজৰ নাতিৰ দৰে আপোনালোকে মৰম কৰিছিল আৰু আপোনালোকে মোক বহুত মৰম কৰিছিল। আপোনালোকৰ মৰম কেতিয়াও নাপাহৰোঁ আৰু কেতিয়াও নাপাহৰোঁ আপোনালোকৰ মৰম। আজি আপোনালোকৰ কাৰণে মনত পৰিছে আৰু মই সমষ্টিত দিনে ৰাতিয়ে একাকাৰ কৰি যেতিয়া আপোনালোকে মাতিছিল এনেকৈ সুখে দুখে আছিলোঁ। বা বিভিন্ন সময়ত হাতী ওলোৱা, নগাঁও উপদ্ৰৱ হওক, ক'ৰবাত বিজুলী ঢেৰেকণিত মানুহৰ মৃত্যু, কৃত্ৰিম বানপানী, ক'ৰবাত আপোনালোকৰ এক্সিডেণ্ট, দুৰ্ঘটনা, বিভিন্ন সময়ত মই থিয় হৈছিলোঁ আপোনালোকৰ কাষত। আজি চতুৰ্থভাৱে জয় কৰাৰ পিছত মোৰ সন্মুখত মই দেখা পাইছোঁ যে মই ক'ৰবাত উন্নয়ন কৰিব নোৱাৰিম নেকি। যোৱাটো 5টা বছৰ বিৰোধী বিধায়ক হিচাপে থাকিলোঁ আৰু বিৰোধী বিধায়ক হিচাপে থাকি যদিও মই কিঞ্চিত আঁচনি সা সুবিধা আদায় কৰিবলৈ সক্ষম হৈছিলোঁ, দেখা পাইছিলোঁ মই বহু কাম মই কৰিবলৈ সক্ষম হোৱা নাছিলোঁ আৰু যাৰ কাৰণত আজি মইনুৰ সমষ্টিৰ ৰাইজ বঞ্চিত হ'ব নেকি, ক'ৰবাত মইনুৰ সমষ্টিৰ উন্নয়নৰ পৰা ক'ৰবাত স্তব্ধ হৈ যাব নেকি ৰাইজ। এই বহু কথাবোৰ মোৰ সন্মুখত আছিল এপিনে। আৰু আনপিনে যদি মই চাওঁ আমাৰ কংগ্ৰেছ দলৰ সাংগঠনিক দিশ দেখা পাইছিলোঁ, শেহতীয়াকৈ 5টা ৰাজ্যৰ যি নিৰ্বাচন হৈ গ'ল, তাত দেখা পালোঁ আমাৰ AICCৰ নেতৃবৰ্গৰ চৰম ব্যৰ্থতাৰ কাৰণত আমি কেৰালাৰ দৰে ৰাজ্যত আমাৰ চৰকাৰটো আমি গঠন কৰিব নোৱাৰিলোৱে। আমি বিধায়ক এজন দুজনো আমি তাত জিকাই আনিবলৈ সক্ষম নহ'লোঁ। শেহতীয়াকৈ আমি পশ্চিমবংগত যদি চাওঁ, পশ্চিমবংগতো তাতো আমি এজন দুজন বিধায়ক যেনে জিকাই আনিব পাৰিলে, তাতো নোৱাৰিলোঁ। আমি যদি পুডুচেৰীলৈ চাওঁ, শেহতীয়া 5টা ৰাজ্যৰ নিৰ্বাচন, পুডুচেৰীৰ যিজন মুখ্যমন্ত্ৰী হ'ল ৰামাস্বামী ডাঙৰীয়া, এটা সময়ত কংগ্ৰেছত আছিল, কংগ্ৰেছৰ পৰা তেখেত আঁতৰি গ'ল আৰু অন্য এটা ৰাজনৈতিক দল খুলি পেলাই তেওঁ আজি মুখ্যমন্ত্ৰী। ক'ৰবাত তাতো আমি বিফল হৈছোঁ। আমি তামিলনাডু যদি চাওঁ, তাতো আমি বিফল হ'লোঁ। মানে স্বদিশে মই দেখা পাইছোঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতৃবৰ্গৰ ক'ৰবাত ব্যৰ্থতাৰ কাৰণত বা তৃণমূল পৰ্যায়ৰ কৰ্মীৰ হয়তো কণ্ঠ শুনিবলৈ ইচ্ছা প্ৰকাশ নকৰাৰ কাৰণত আমাৰ উক্ত ৰাজ্যসমূহত আমাৰ সাংগঠনিক ভেটি একেবাৰে দুৰ্বল হৈ পৰিছে। সমগ্ৰ দেশখনতে আজি দেখা গৈছে দুৰ্বল হৈ পৰিছে। আজি কেইটামান বছৰ আগত নিৰ্বাচন হৈছিল, ৰাজস্থানত যদি চাওঁ, তাত কৰ্তৃত্ব যায় অশোক গেহলট ডাঙৰীয়া, তাত কৰ্তৃত্ব যায় শচীন পাইলট ডাঙৰীয়া। কেন্দ্ৰীয় নেতৃবৰ্গৰ ক'তো আমি অৱদান দেখা নাই। আমি যদি ছত্তীশগড় চাওঁ, ভূপেশ বাগল ডাঙৰীয়াৰ অৱদান। আমি যদি পাঞ্জাৱত চাওঁ, কেপ্টেইন অৰবিন্দ সিং ডাঙৰীয়াৰ অৱদান। ক'ৰবাত আজি যদি চাই শেহতীয়াকৈ পাঞ্জাৱৰ যিটো উদ্ভৱ হৈছে, এই বিষয়টো নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে যেনেকৈ এটা সুস্থিৰ পৰিৱেশ বাতাবৰণ আনিব লাগিছিলে, আনিবলৈ সক্ষম নহ'ল। আমি অসমত যদি চাওঁ, আমি তৃণমূল পৰ্যায়ৰ এজন কৰ্মী, যদিও আমি বিধায়ক এজন কৰ্মী হিচাপে আমি উজনি অসমৰ পৰা এটা কণ্ঠ আমি আগবঢ়াইছিলোঁ যে উজনি অসমৰ ৰাইজে আমাক উৎখাত কৰিব যদি আমি ADF লগত মিত্ৰতা কৰোঁ। কিন্তু আমাৰ ক'ৰবাত কেন্দ্ৰীয় নেতৃবৰ্গই হওক, আমাক ৰাজ্যিক নেতৃবৰ্গই হওক, আমাৰ কথা চিন্তা নকৰিলে। বৰ্তমান ৰাজ্যিক নেতৃবৰ্গত নেতৃত্ব বহন কৰি থকা এজন দুজনমান যদি আছে লোক, তাৰে যদি আমি চাওঁ, এজন দুজনৰ মাজৰ পৰা সংখ্যালঘু বা এজন লোক যি সংখ্যালঘুৰ নেতা বুলি নিজকে ক'ব বিচাৰে,
বা তেখেতে নিজকে নিজে প্ৰতিপন্ন কৰিব বিচাৰে তেওঁৰ ইচাৰাত আজি কংগ্ৰেছ দলটো চলি আছে ADFৰ লগত মিত্ৰতা এইটো সৰু সৰু ল'ৰা ছোৱালীও চাগে ক'লেহেঁতেন আৰু কৈছিলে নিৰ্বাচন আগমুহূৰ্তত যে ৰাইজৰ দল বা জাতীয় পৰিষদৰ লগত যদি মিত্ৰতা কৰাহেঁতেন আমাৰ আজি চৰকাৰ গঠন আমি কৰিবলৈ সক্ষম হ'লোহেঁতেন আমি যদি ADFৰ লগত মিত্ৰতা নকৰোঁ আজি মিত্ৰতা আমি বন্ধুত্বমূলকভাৱে নিৰ্বাচন খেলিও আজি দেখা গ'ল যে সংখ্যালঘু লোকো আজি কংগ্ৰেছক ক'ৰবাত ভোট দিছিলে যেনে চেয়াৰমেন ডাঙৰীয়া বিজয় সৰু ক্ষেত্ৰত জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া বিজয় বা আমি আফতাৰুদ্দিন মোল্লা ডাঙৰীয়া বিজয় জলেশ্বৰ সমষ্টিয়ে হওক কিন্তু আজি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মী বা আমি চাহ জনগোষ্ঠীৰ এজন বিধায়ক হিচাপে হওক বা হয়তো যুৱ চামৰ এজন সৰু ল'ৰা বুলি পেলাই হওক আমাক ক'ৰবাত গুৰুত্বহীন কৰিছে কংগ্ৰেছে ক'ৰবাত কেন্দ্ৰৰ নেতৃবৰ্গই হওক বা কংগ্ৰেছৰ ৰাজ্যিক নেতৃবৰ্গ হওক যুৱ চামৰ নেতৃবৰ্গক আগবাঢ়িবলৈ দিব বিচৰা নাই বা চাহ জনগোষ্ঠী বা যি সৰু সুৰা জনজাতি নেতৃত্ব বহন কৰি থকা লোকসকলৰ কণ্ঠ শুনাৰ ইচ্ছা প্ৰকাশ কৰা নাই যাৰ কাৰণে আজি দলৰ এই গতি হৈছে আৰু আমি দেখা পালোঁ মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো ল'ব বিচাৰিছোঁ তেখেতক যদিও আগত পাইছিলোঁ ৰাজনীতিৰ শত্ৰুতা আমাৰ মাজত আছিল তেওঁ বিজেপি দলত গ'ল মই কংগ্ৰেছ দলতে থাকিলোঁ আৰু কংগ্ৰেছ দলৰ এজন কৰ্মী হিচাপে বিধায়ক হিচাপে সৈনিক হিচাপে অকণো কৃপণানি কৰা নাছিলোঁ বিজেপি দলটো যোৱাবাৰ যি চৰকাৰ আছিল সেই চৰকাৰখনক জবাবদিহি কৰিব কৰাৰ কাৰণে য'ত মই বিভিন্ন সময়ত ৰোষতো পৰিছিলোঁ বিভিন্ন ভুলসমূহ ক'ৰবাত আঙুলি দিয়া গণতান্ত্ৰিক দেশত সেই দায়িত্ব পালন কৰিছিলোঁ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে পোনপটীয়া মোৰ যুদ্ধ হৈছিলে বুলি ক'লেও ভুল নহ'ব বা যোৱাটো চৰকাৰখনৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাননীয় পূৰ্ব মুখ্যমন্ত্ৰীৰ লগত আৰু চৰকাৰখনৰ লগত তৎসত্বেও আজি আমাক এই নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত আমি যদি চাওঁ ইয়াত অসমৰ যিটো ৰাজনৈতিক বাতাবৰণ কংগ্ৰেছ দলে এটা সুস্থিৰভাৱে চলাই নিয়াৰ বাবে আৰম্ভণি কৰিব লাগিছিলে আমাৰ বিপৰ্যয়ৰ পিছত দেখা গ'ল সেয়া আৰম্ভণি কৰাৰ ইচ্ছা প্ৰকাশ কৰা নাই মই কৈছিলোঁ যে মই বিৰোধী দলৰ দলপতি কাৰণে মই উপযুক্ত আৰু মোৰ পৰা সাক্ষাৎকাৰ লোৱা হৈছিলে জিতেন্দ্ৰ সিং ডাঙৰীয়া হওক মুকুল শৰ্মা ডাঙৰীয়া হওক দ্বাৰা আৰু মোক সোধা হৈছিল যে আপুনি পাৰিব নাই মই কৈছিলোঁ চতুৰ্থবাৰ বিধায়ক হিচাপে হওক বা এজন ইমানো উচ্চ শিক্ষিত নহয় অলপ হ'লেও ডন বস্কো স্কুলত পঢ়া অলপ হ'লেও জানো ইংলিছ জানো হিন্দী জানো অসমীয়াটো চাগে ভালদৰে কওঁ কথা কোৱাত কৃপণানি নকৰোঁ অলপ মাতটো শুনা লাগি ধৰে কিন্তু মই জনাত মই সবলভাৱে চলাব পাৰিম বিৰোধী দলপতিটো দিয়ক মোক দিম বুলি কোৱা স্বত্তেও মোক নিদিলে ইয়াৰ পিছতে যদি চাওঁ মই কৈছিলোঁ যে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো খালী হৈ আছে সেয়ে পাৰিলে দিব লাগে কিন্তু নিদিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো নিদিলে আৰু এটা গুৰুত্বপূৰ্ণ সমিতি আছে যি আমাৰ চৰকাৰক জবাবদিহি কৰিব পাৰিলেহেঁতেন হৰঠকৰ পেলাব পাৰিলেহেঁতেন সেই হ'ল PAC কমিটি পাব্লিক একাউণ্টছ কমিটি পাব্লিক একাউণ্টছ কমিটিৰো যদি চাওঁ মোক নিদিলে কোনো এটা নিৰ্দিষ্ট এটা ধৰ্মীয় লোককে ক'ৰবাত কংগ্ৰেছে প্ৰাধান্য দিয়া যেন দেখা গৈছে সেয়াও দি দিলে ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াক ৱাজিদ আলী চৌধুৰী ডাঙৰক দি দিলে তেওঁ মন্ত্ৰী আছিল এটা সময়ত তেওঁ বিৰোধী দলৰ উপদলপতি কংগ্ৰেছে ওৱান মেন ওৱান জব বুলি কয় এজন মানুহকে বাৰপতি দুটা তিনিটা পদবী কেলে আজি আমাক নতুন চামক আমি জ্ঞান লাভ কৰিব নালাগে নেকি নতুন চামক কংগ্ৰেছে আগুৱাই লৈ যাব নিবিচাৰে নেকি PAC কমিটি যদি মোক সভাপতি দিয়াহেঁতেন চতুৰ্থবাৰৰ বিধায়ক হিচাপে ইয়াত 5 নম্বৰৰ কাৰণে বিধায়ক কোন আছে 5 নম্বৰ কাৰণে বিধায়ক 3জনমান আছে ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া ৰকিবুল হাছান ডাঙৰীয়া ভৰতনাথ ডাঙৰীয়া তাৰপিছতে মই আছিলোঁ আজি আমি গুৰুত্ব পাব নালাগে আমি আগবাঢ়ি যাব নালাগে কংগ্ৰেছে ক'ৰবাত দেখা গৈছে যে যুৱ চামক আৰু নিম্ন পৰ্যায়ৰ বা তল পৰ্যায়ৰ জাতি জনগোষ্ঠীৰ লোকসকলক আগুৱাব নিদিয়ে তেনে এটা পৰিৱেশ আহিছে আমি এইখিনিতে আকৌ পুনৰবাৰ নাম লৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাম ল'ব বিচাৰিছোঁ তেখেতৰ দায়িত্ব লোৱাৰ লগে লগে অসমৰ যিটো ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰিছে হয়তো 10% যুৱচাম যদি ড্ৰাগছৰ কবলত আছিল তেওঁলোককো আজি উদ্ধাৰ কৰাৰ বাবে আজি অভিযান আৰম্ভ কৰিছে অসমক বচাবৰ কাৰণে অসমৰ সতী সন্তানক আজি বচাবৰ কাৰণে ইয়াক আমি আদৰণি জনাইছোঁ ইয়াৰ লগতে আজি মঠ মন্দিৰসমূহ আমি দেখা পাইছোঁ বহু কোনোবা বাহিৰৰ লোকে বা সন্দেহযুক্ত নাগৰিকে আজি দখল কৰি আছিল সেইসমূহ উচ্ছেদ কৰাৰ যিটো অভিযান আৰম্ভ কৰিছে আজি আমাৰ মঠ মন্দিৰ ক'ত আছিল আমি চৌদিশে যদি আজি ডাঙৰ বিল্ডিং হয় মঠ মন্দিৰবোৰ আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ আমি ল'ৰা ছোৱালীক নাতি নাতনিক আমি দেখাবই নোৱাৰা হৈ যাম যদি এনেকৈ বেদখল চলি থাকে সেইসমূহ উচ্ছেদ কৰাৰ বাবে অসমক বচাবৰ কাৰণে তেখেতৰ যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো অভিযান সেইটো আমি আদৰণি জনাইছোঁ
ইয়াৰ লগত আমি দেখা পালোঁ আমাৰ যি গৌ মাতাক আমি সন্মান জনাওঁ। আজি গৌ মাতাক লৈ পেলাই যি আজি অসমত আজি এটা চুৰ ডকাইত আজি এটা মাফিয়া ৰাজ চলি আছিল। আজি গৌ হত্যাৰ বিৰুদ্ধে তেখেতৰ যিটো অভিযান আৰম্ভ কৰিছে সেইটোক আমি আদৰণি জনাইছোঁ। 24 ঘণ্টা 24/7 মুখ্যমন্ত্ৰী কাৰ্যালয় খোলা এইটো এটা নতুন আদৰ্শ সামাজিক ৰাজনৈতিক আমাৰ অসমৰ এটা সুস্থিৰ বাতাবৰণৰ বাবে খুব প্ৰয়োজন আছিল। প্ৰত্যেক জিলাত গাৰ্জেন মিনিষ্টাৰ দিয়াত লৈ পেলাই তেখেতৰ যিটো এটা নতুন পদক্ষেপ সেয়াও আমি আদৰণি জনাইছোঁ। আমি যদি চাওঁ মন্ত্ৰীসকলক নিৰ্দেশনা দিয়া মন্ত্ৰীসকল প্ৰত্যেক দায়িত্ব তেখেতৰ বিভাগৰ দায়িত্ব দিছপুৰত বহি AC ৰুমতে বহি দায়িত্ব সামৰাৰ যিটো আগৰ এটা আছিলে এটা পৰম্পৰা সেই পৰম্পৰাৰ পৰা আঁতৰি গৈ প্ৰত্যেক মন্ত্ৰীয়ে নিজৰ নিজৰ দায়িত্ব নিজ নিজ স্থানত তেওঁলোকে পালন কৰিব লাগিব, ঘূৰিব লাগিব, অসমৰ অধ্যয়ন কৰিব লাগিব। সেইসমূহ আমি আদৰণি জনাইছোঁ। বহু কথা আজি দেখা পাইছোঁ। আমি মাইক্ৰ' ফাইনেন্সৰ লৈ পেলাই এটা যোৱা চলি আছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই যোৱাকালি ৰাতি প্ৰায় 1টামান বজাত লগ পাইছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, মই সুধিছিলোঁ যে সংবাদ মাধ্যমত এটা চৰ্চিত বিষয় সকলো মহিলাই কান্দিছে, এইটো কি কৰিব? বোলে আমি জুলাই যিটো অধিৱেশন হ'ব মাইক্ৰ' ফাইনেন্সৰ ক্ৰমান্বয়ে আমি তেওঁলোকৰ ঋণ মাফ কৰিম। মোৰ জাবান অসমৰ ৰাইজক কথা দিছোঁ, কথাৰ মতে মই কাম কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো দেখিছোঁ অসমৰ ৰাইজৰ সেৱা কৰাৰ মনোভূতি সঁচাকৈ খুবেই প্ৰশংসনীয়। মই কৈছিলোঁ ছাৰ অৰুণোদয় বহুত বাট পৰি আছে, সেয়া কি কৰিব? বোলে অৰুণোদয় আৰু বঢ়াম। প্ৰত্যেক সমষ্টিত 1000-2000 নহয়, বহুত হাজাৰ হাজাৰ আমি প্ৰত্যেক সমষ্টিতে অৰুণোদয় আৰু দুখীয়া মানুহক আঁচনি দিম। বোলে পৰিমাণো বঢ়াম। মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজৰ সেৱা কৰাৰ যিটো আগ্ৰহ সেয়া সঁচাকৈ প্ৰশংসনীয়। মই আৰু এটা সুধিছিলোঁ যে আমাৰ সমবায় সমিতিয়ে এতিয়া চাউল নতলো বুলি কৈছে, এইটো ক্ষেত্ৰত কি কৰিব? যিহেতু তেওঁলোকে যিহেতু লিফটিঙৰ কমিশ্যনৰ তেনেকুৱা টকা পোৱা নাই আৰু গাঁৱৰ বাগানৰ আমাৰ যিসকল মানুহ তেওঁলোকে FCIৰ পৰা চাউল আহে, তেওঁলোকে FCI গোডাউনৰ পৰা চাউল আনি পেলাই তেওঁলোকে বিতৰণ কৰিব লাগে তেওঁলোকে কোঅপাৰেটিভৰ এজেণ্টৰ যোগেদি। সেই সময় যদি চাউল তাউল নোতোলে লকডাউনৰ এই পৰিৱেশৰ মাজত দুখীয়া মানুহৰ কাৰণে হাহাকাৰ হ'ব। এইবোৰ চিন্তা কৰিব নালাগে। তুমি সকলোকে আমি সন্মান জনাম আৰু সমবায় সমিতিও পুঁজি মুকলি কৰি দিয়া হ'ব। এই যিটো তেখেতৰ আগ্ৰহ কাম কৰাৰ এটা কথা ক'লে তেখেতে খুব মনোযোগ দি পেলাই শুনে আৰু তেখেতে যুৱচামক যিটো গুৰুত্ব দিয়া আমি দেখা পাইছোঁ আজি খুবেই সন্তুষ্ট। সেয়েহে মই সিদ্ধান্ত ইতিমধ্যে লৈছোঁ যে মই অহা সোমবাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সন্মুখত বিজেপি দলত যোগদান কৰিম। আপুনি কংগ্ৰেছৰ পৰা একে সময়তে পদত্যাগ কৰিলে নেকি? হয়, মই ইতিমধ্যে মাননীয় আমাৰ দলৰ সভানেত্ৰী সোনিয়া গান্ধী মহোদয়নীক মই পত্ৰ দিছোঁ। ইয়াত স্পষ্টভাৱে লিখিছোঁ যে মহোদয়নী মোৰ জন্ম আৰু মোৰ ডাঙৰ দীঘল কংগ্ৰেছ দলত হৈছিল। মোৰ মাতৃ কংগ্ৰেছ দলৰ হোৱা হেতুকে মই খুব চিনচিয়াৰলি আৰু ডেডিকেটলি কংগ্ৰেছ দলৰ সেৱা কৰা এজন সৈনিক ৰূপে মই আছিলোঁ মোৰ জন্মৰ পৰাই। মোৰ মাতৃ 3বাৰকৈ বিধায়ক মন্ত্ৰী আৰু মই 4ৰ্থবাৰ বিধায়ক। দেখা পালোঁ উপযুক্ত মই পদবীৰ যোগ্যতা মোৰ আছিল যদিও মই দেখা পালোঁ কংগ্ৰেছ পাৰ্টীয়ে মোক নিদিলে মোৰ যোগ্যতা থকা স্বত্বেও, যাৰ কাৰণে মই সিদ্ধান্ত লৈছোঁ অসমৰ ৰাইজৰ উন্নয়নৰ বাবে আৰু বিশেষভাৱে মোৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ মৰিগাঁও সমষ্টিৰ ৰাইজক সেৱাৰ অৰ্থে মই বিজেপি দলত যোগদান কৰাৰ সিদ্ধান্ত লৈছোঁ। কংগ্ৰেছ দল মই প্ৰাথমিক সদস্যৰ পৰা আজি পদত্যাগ কৰিছোঁ বুলি ইতিমধ্যে ঘোষণা কৰিছোঁ। মই ইতিমধ্যে কি এক্সপেল কৰিছে কি কৰিছে এইটো পাৰ্টীয়ে জানে। মই ইতিমধ্যে মোৰ ফালৰ পৰা ৰেজিগনেশ্যন দিছোঁ। মই তেনেকুৱা একচুৱেলি হিৰো বনাবলৈ মন নাই। বেছিকৈ নাম তেনেকুৱা কৈ তেওঁলোকে এটা মানুহ কোনোবাই ডিচিপ্লিনাৰী কমিটিৰ সভাপতি, প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি, বিৰোধী দলৰ উপদলপতি, অকল এটা মানুহে এটা মানে 2টা 3টা 4টা পদ খামুচি আছে আৰু তেওঁৱে বিৰোধী দলপতি বহাব পাৰে, তেওঁৱে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰাখিব পাৰে। এইটো লাজৰ বিষয়। প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি এই দলৰ বিপৰ্যয় হোৱাৰ পিছত তেখেতে পদত্যাগ কৰিলে। পদত্যাগ কৰি পেলাই তেখেতে ক'ৰবাত ফুৰিবলৈ গুচি যাব লাগিছিল মোবাইল অফ কৰি পেলাই। আকৌ খামোচ মাৰি পেলাই প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো ধৰি ৰখাৰ কি কাৰণ আছে? আমি কি যোগ্য নহয় নেকি? আমাক কি এই দায়িত্ববোৰ দিব নালাগিছিলে নেকি? অৰ্থাৎ ৰিপুণ বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই এই কংগ্ৰেছ দলটোক একেবাৰে শেষ কৰি পেলালে আৰু বহু মানুহ আছিল, কিন্তু মই তেওঁলোকৰ নাম ল'ব বিচৰা নাই। এই মুহূৰ্তত ক'ৰবাত তেওঁলোকৰ কিঞ্চিত ভুল নীৰৱে থকাৰ বাবে আজি দলৰ এই বিপৰ্যয়। সেইকাৰণে তেওঁলোকৰ নাম ল'ব বিচৰা নাই। তেওঁলোকৰ এটাই ভুল, তেওঁলোকে নীৰৱে আছে আৰু যিমান দিন তেওঁলোকে নীৰৱে থাকিব কংগ্ৰেছ দলটো আৰু ক্ষতি হৈ গৈ থাকিব। আজি মই শুনা পাইছোঁ বহু জিলা কংগ্ৰেছৰ সভানেত্ৰীয়ে পদত্যাগ কৰিব, কালি পৰহি আৰু বহুৱে পদত্যাগ কৰিব আৰু মোৰ মোহিনীত যিখন সভা হ'ব এখন ঐতিহাসিক সভা হ'ব যোগদানৰ।
আৰু অসমৰ বহু হাজাৰ বিশেষকৈ যুৱ চামৰ যুৱক মোৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত সেয়েহে ৰাজহুৱাভাৱে পুনৰ আমি আকৌ যোগদান কৰিম মৰিয়নি সমষ্টিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত। আপুনি আপুনি সুধিলে উপ নিৰ্বাচনত মোক প্ৰাৰ্থিত্ব দিয়ে বা নিদিয়ে সেয়া মই যিহেতু বিজেপি দলত যোগদান কৰাৰ সিদ্ধান্ত লৈছোঁ সোমবাৰে বিজেপি দলত যোগদান কৰিম। তাৰপিছত বিজেপি দলৰ সন্মানীয় ৰাজ্যিক সভাপতি মহোদয় বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা বিজেপি দলৰ ৰাজ্যিক বা কেন্দ্ৰীয় নেতৃবৰ্গই নিশ্চয় উপযুক্ত সিদ্ধান্ত ল'ব বিবেচনা কৰিব। মই ক'ব বিচৰা নাই যে মোক উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়ক নিদিয়ক সেয়া ক'ব বিচৰা নাই, কিন্তু এটা ঠিক ৰাইজৰ সেৱা কৰাৰ বা ৰাইজৰ বাবে কাম কৰাৰ মোক সুযোগ দিব বুলি মই আশা ৰাখিলোঁ। মই জনাত দুজনমান বিধায়ক ইতিমধ্যে ঠেং দাঙি আছে আৰু 3জন বুলি নকওঁ 2জন, সেইকাৰণে এই দুজনৰ কথাই এতিয়া উল্লেখ কৰিলোঁ। নামটো এই মুহূৰ্তত ক'ব নোৱাৰিম কাৰণ তেওঁলোকে নিজে ব্যক্তিগতভাৱে প্ৰকাশ কৰিলে ভাল পাম। মই লখিমপুৰত যোগদান কৰিবলৈ গৈ আছোঁ আৰু সোমবাৰে ৰাতিপুৱা 10টা বজাৰ আগত। কংগ্ৰেছ মোৰ দৃষ্টিত এটি বৰগছ আৰু এই বৰগছ থাকিব চাগে নিশ্চয়, কিন্তু বৰ্তমান এই বৰগছৰ গছডালবোৰ শুকাইছে, পাতবোৰ সৰিছে, সেই তেনে এটা অৱস্থা হৈছে। চাওক মই 2016 চনতো মই পদবী পোৱা নাছিলোঁ বা দায়িত্ব পোৱা নাছিলোঁ তেনেধৰণৰ, তথাপি কংগ্ৰেছ দলত আছিলোঁ। এতিয়াও থাকিবলৈ মন আছিল, কিন্তু এতিয়া মই ক'ৰবাত দেখা পাইছোঁ ক'ৰবাত মোক এলাঙি কৰিব বিচাৰিছে, মোক ক'ৰবাত আঁতৰাব বিচাৰিছে, ক'ৰবাত ছাইড কৰি ৰাখিব বিচাৰিছে আৰু এনেকুৱাকৈ মই ৰাইজৰ কাম কৰিব নোৱাৰিম। মই অলপ পঢ়া শুনা ল'ৰা, মোৰ মন আছে কাম কৰা ৰাইজৰ আৰু মই 5 ঘণ্টা শুই পেলাই ভাল পাওঁ। এই নিৰ্বাচন প্ৰত্যেক 4টা নিৰ্বাচন খেলিয়ে মানে মোৰ অভ্যাস দৰে হৈ গ'ল। ৰাতি 2টা বজাত শুওঁ, ৰাতিপুৱা 7টাত উঠোঁ। এতিয়া মই কি কৰিম যদি একো দায়িত্ব নিদিয়ে, কামেই নিদিয়ে? সেইকাৰণে এজন দুজনে যে দায়িত্ববোৰ খামোচ মাৰি ৰাখিছে, PAC কমিটিৰ কোনোবা সভাপতি, প্ৰদেশ কংগ্ৰেছখনৰ সভাপতি, এতিয়া বিৰোধী দলপতি, উপদলপতি, তেওঁলোকে নেতা তেওঁলোকে কৰক আৰু আমি কি কৰিম? থেংক ইউ।